এইখিনি কৰাৰ কাৰণে আমি আমাৰ ফলাফল হিচাপে পালোঁ আমি বহুতো তাৰমানে পেলনীয়া প্লাষ্টিক আমি গোটালোঁ গোটোৱাৰ ফলত আমাৰ ভালেখিনি পৰিৱেশ মানে হেৰি চাফা হ'ল আৰু কি হ'ল পলিথিন হিচাপে বনাই আমি ঘৰ যেতিয়া আঁৰি থলোঁ বা স্কুলৰ ৰুমত যেতিয়া দিলোঁ আমাৰ স্কুলখনো ঘৰখনো দেখিবলৈ ধুনীয়া হ'ল সেইটো আমি ফলাফল পাওঁ তাৰপিছতে সিদ্ধান্ত মানে হৈছে আমি এই কামখিনি কৰি এটা সিদ্ধান্তত উপনীত হ'ম যিকোনো কামৰে আমাৰ সিদ্ধান্ত থাকে নহয় বাৰু আমি পঢ়িলোঁ শুনিলোঁ আমি কি সিদ্ধান্ত পালোঁ যে আমাৰ ৰিজাল্টটো পালোঁ নপঢ়িলোঁ কি সিদ্ধান্ত পালোঁ আমাৰ ৰিজাল্টটো বেয়া হ'ল মোটামুটি পালোঁ হয় নাই মানে ল'ম বুলি ভাবিলোঁ বা স্কুলখনৰ কলেজখনত আমি চিন্তা পালোঁ সেইবোৰ সিদ্ধান্ত গতিকে আমাৰ ইয়াতো এটা নিৰ্দিষ্ট সিদ্ধান্ত ওলাব তাৰপিছতে কাৰ্য ব্যৱস্থা গ্ৰহণ আমি এই কামখিনি কৰি কাৰ্য ব্যৱস্থা এটা ল'ব লাগিব আমি কি কৰিম যে আমি আমাৰ স্কুলত ক'ম আমাৰ স্কুলৰ মানে লগৰীয়া ক'ম সৰু ল'ৰা ছোৱালীবোৰকো ক'ম যে এনেদৰে আমি কিছুমান কাম কৰিব পাৰোঁ গতিকে আমি কৰি ভাল পালোঁ তোমালোকেও ভাল পালা কৰাচোন এনেকৈ আমি কৰিব পাৰোঁ আমি ভৱিষ্যতলৈও এনেকুৱা পৰিকল্পনা কৰিব পাৰোঁ মই আগলৈ গাইড হ'ম নেকি কাৰোবাক এনেকৈ মই কৰাম নেকি বা এইটো বিষয়ৰ ওপৰতে কৰিম নে অন্য বিষয়ৰ ওপৰত কৰিম ভৱিষ্যতলৈও আমি কিবা এটা পৰিকল্পনা এটা কৰি থ'ব পাৰোঁ আৰু তাৰপিছতে আমি যিহেতু কামখিনি কৰিবলৈ যাওঁতে আমাক কোনোবাই সহায় কৰিব হয়নে নহয় কোনোবাই সহায় কৰিব সেইকাৰণে আমি যিসকলে সহায় কৰিছে আমাক কামটো কৰিবলৈ যিসকলে উদগনি জনাইছে তেওঁলোকক আমি কৃতজ্ঞতা জনাওঁ আমি যদি কিছুমান কিতাপৰ সহায় লৈছোঁ কিবা এটা কৰিছোঁ সেইবোৰ উৎসৱ গ্ৰন্থাৱলী হিচাপে আমি সেইবোৰৰ নামবোৰ লিখিম আৰু আমাৰ গোটেই প্ৰজেক্টটো কৰোঁতে যদি ক'ৰবাত আমি ফটো তুলিছোঁ বা ক'ৰবাৰ পৰা ইণ্টাৰনেটৰ পৰা ফটো সংগ্ৰহ কৰিছোঁ এই ফটোবোৰ আমি ইয়াতে সংযোগ কৰি দিব পাৰোঁ গতিকে এইখিনি হ'ব এইখিনি আমাৰ ক'ত থাকিব এইখিনি ক'ম আমি সূচীপত্ৰত আমাৰ এই বস্তুখিনি সন্নিৱিষ্ট হ'ব লাগিব গতিকে এনেদৰে আমি নিৰ্দিষ্ট কৰি এখন বহী তৈয়াৰ কৰিম এতিয়া বহীখন হ'ব কি কিছুমান বহী মানে বহুত পৃষ্ঠা হ'ব পাৰে মোৰ যেনে এইখন বহী 37 পৃষ্ঠালৈকে হৈছিলে আৰু এখন বহী কিজানি হ'ব তাৰমানে আমাৰ টপিকটোত কিমান ধৰণৰ